ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ মাটন। তেল লৈ লৈছোঁ বেছিকৈ। তেলটো যেতিয়া গৰম হৈছে ইয়াত মই তেজপাত আৰু দালচেনি দি দিছোঁ। তেজপাত দালচেনি দিয়াৰ পিছত এতিয়া মই পাতলকৈ কাটি ৰখা ডাঙৰ এটা পিঁয়াজ ইয়াতে দি দিম। মই আজি ইয়াতে 6 কিলোমান মাটন বনাই আছোঁ। পিঁয়াজটো যেতিয়া এনেকৈ ৰঙা হ'ব, ধুনীয়া গল্ডেন ব্ৰাউন, এতিয়া মই মাটনখিনি ঢালি দিম। মছলাখিনি দি দিম। এতিয়া মই পিঁয়াজ দিছোঁ, ইয়াতে 18টামান পিঁয়াজ দিলোঁ। পিঁয়াজটো মই মোটা মোটাকৈ কাটি দিছোঁ। জলকীয়া পেষ্ট দিছোঁ ডাঙৰ চামুচেৰে। নহৰু দিছোঁ মই ইয়াতে টিস্পুনৰ 6 স্পুন। আদা দি দিম মই ইয়াতে 6 টিস্পুন। যেতিয়া আদা নহৰু আৰু কেঁচা জলকীয়াৰ কেঁচা গোন্ধটো নোহোৱা হ'ব, এতিয়া মই গুড়া মছলাখিনি দি দিছোঁ। মাংসৰ কাৰণে 6 কিলো মাংসৰ কাৰণে হালধি দিছোঁ মই 3 স্পুন। জিৰা আৰু ধনিয়া পাউডাৰ দিছোঁ মই 6 স্পুন। ধুনীয়া কালাৰ হ'বৰ কাৰণে মই ইয়াতে টিস্পুনৰ 2 স্পুন, ৰেড চিলি পাউডাৰ খালি 2 স্পুন দিছোঁ। নিজৰ টেষ্ট অনুযায়ী দিব আপোনালোকে। যেতিয়া মটনৰ পানীখিনি এনেদৰে ভালকৈ শুকাই আহিব, গৰম পানী ঢালি দিম। ঢালি দি কেনে ঢাকি দিম। গৰম পানী দিলোঁ, দি কেনে ভালদৰে লৰাই মই এতিয়া ঢাকি কেনে গেছটো চিমত দি কেনে সিজি। মই 1/2 কাপমান সৰিয়হৰ তেল লৈছোঁ। তেলটো গৰম হোৱাত মই এটা পাতলকৈ পিঁয়াজ কাটি দিছোঁ। দি কেনে এতিয়া পিঁয়াজটো মই ৰঙাকৈ গৰম পানী দিছোঁ। বেছিকৈ দিছোঁ এইটো জোল হ'বৰ কাৰণে। এইফালে মোৰ পিঁয়াজখিনি ৰঙা হৈ আহিছে, মই ইয়াত ঢালি দিছোঁ। ভালকৈ বইল অহাৰ পিছত মই এতিয়া ইলাচি, সৰু ইলাচি কেইটামান এনেকৈ ভাঙি লৈছোঁ। ভাঙি লৈ দি দিম। দি কিনে অলপ দেৰি গেছটো চিমত থৈ দিম। এয়া ফ্ৰেণ্ডছ, মই এতিয়া গেছটো অফ কৰি দিলোঁ। মোৰ মাটনৰ কাৰী